ব্ৰহ্মাৰ পিতা হয়, কোন বিষ্ণুৰ মা, শংকৰৰ ককা কোন হয়, আমাক কৈ দিয়া। এয়া জানিবৰ কাৰণে অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন। সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। যদি সেই পৰমাত্মা সেই তেজময় শৰীৰযুক্ত হৈ আহি যায়, তেনেহ'লে আমাৰ চকু বন্ধ হৈ পৰিব, যেনেকৈ ফেঁচাই সূৰ্যক চাব নোৱাৰে। ঠিক সেই প্ৰকাৰে আমাৰ এই চৰম দৃষ্টি পৰমাত্মাৰ সেই উজ্জ্বল শৰীৰৰ প্ৰকাশক সেই উজ্জ্বলতাক চাব নোৱাৰে, সহ্য কৰিব নোৱাৰে। সেইকাৰণে পৰমাত্মা পাতল তেজপুজেৰে নিজৰ শৰীৰক সৰল আৰু পাতল কৰি ইয়ালৈ আহে। আৰু ইয়ালৈ অহাৰ তেওঁৰ দুটা স্থিতি আছে। এটাটো এটা যুগত তেওঁ সম্পূৰ্ণ জীৱন জীয়াই যেনেদৰে এজন সাধাৰণ মানুহৰ জন্ম হয়, যেনেকৈ এটা সন্তান উৎপন্ন হয়, লাহে লাহে ডাঙৰ হয় আৰু নিজৰ কাজকৰ্মত লাগি পৰে, এটা গৃহস্থী চলায়, এনেকৈ আকৌ তেওঁ গুচি যায়, বৃদ্ধ হয়। এক এনেকুৱাই ভূমিকা প্ৰত্যেক যুগত পৰমাত্মাই লয়। তেওঁ জন্ম নলয়, কিয়নো তেওঁ ভগৱান। তেওঁ এটা শিশুৰূপ ধাৰণ কৰি সৰু কেঁচুৱাৰ আৰু পুখুৰীৰ মাজত পদুম ফুলত তেওঁ বিৰাজমান হয়। সেইকাৰণেই পৰমাত্মাক নাৰায়ণ বুলি কোৱা হয়। নাৰায়ণ মানে পানীৰ ওপৰত বিৰাজমান হোৱাজন। তেন্তে সি পৰমাত্মাই এটা লীলা কৰে, তাৰ পৰা পূৰ্বজন্মৰ যিসকল সংস্কাৰী হংস আছিলে, বহুত ভাল আত্মা হয়, তেওঁলোকে কবিৰক লগ পায় আৰু আকৌ সেই লীলাময় পদ্ধতিৰে লাহে লাহে ডাঙৰ হ'বলৈ ধৰে। তেওঁ কোনো ধৰণৰ জলপান নকৰে, আকৌ কুমাৰী গায়ে গাখীৰ দিয়ে পৰমাত্মাৰ আশীৰ্বাদেৰে। কুমাৰী গাইৰ গাখীৰেৰে সেই বালক ৰূপধাৰী পৰমাত্মাৰ লালন পালনৰ লীলা আৰম্ভ হয়। তাৰ পাছত তেওঁ আকৌ ডাঙৰ হয় আৰু নিজৰ তত্ত্বজ্ঞানৰ প্ৰচাৰ কৰে। এয়া পৰমাত্মাৰ দ্বিতীয় স্থিতি। আৰু তৃতীয় স্থিতি অৰ্থাৎ ইয়ালৈ আহিবলগীয়া দ্বিতীয় স্থিতি, সেয়া যিকোনো পৰিস্থিতিতে যিকোনো সময়তে প্ৰকট হৈ যায়। যেনেকৈ এজন অতিথি আহে, আলহী আহে। অতিথিৰ অৰ্থ হ'ল যাৰ অহাৰ তিথি পূৰ্ব নিৰ্ধাৰিত নহয়, যিকোনো সময়তে আহিব পাৰে। তেন্তে কবিৰ পৰমেশ্বৰ পূৰ্ণ ব্ৰহ্ম পৰমক্ষৰ ব্ৰহ্ম যিকোনো সময়ত যিকোনো ঠাইত সাধুৰ ৰূপ লৈ কিছুদিন ক'ৰবাত থাকি কিছু পুণ্যাত্মাৰ উদ্ধাৰ কৰি দিয়ে আৰু ভাল আত্মাসকলক লগ কৰে। এয়া পৰমাত্মাৰ তৃতীয় স্থিতি হয়, অতিথি ৰূপেৰে অহাৰ। যেনেকৈ যজুৰ্বেদ অধ্যায় নম্বৰ 5 মন্ত্ৰ নম্বৰ 1 দুইটা স্থিতিৰ বিষয়ে আছে। অগ্নি তনুৰসি, অগ্নি মানে পৰমেশ্বৰ। পৰমেশ্বৰৰ তেজময় শৰীৰ, সেইকাৰণে পৰমাত্মাক অগ্নি নামেৰে উপমা দিয়া হয়। অগ্নি অৰ্থাৎ তেজময় স্বৰূপ, তেজময় পৰমেশ্বৰ। অগ্নি তনুৰসি পৰমেশ্বৰ আপোনাৰ শৰীৰ হয়। আপুনি সশৰীৰে আছে, আপোনাৰ শৰীৰ ইমান সুন্দৰ। বিশল্বে তৱা সৌমস্যে তনুৰসি, তৱা অৰ্থাৎ সেই পৰমেশ্বৰ। বিশল্বে মানে সকলোৰে ধাৰণ পোষণ কৰোতা। তৱা মানে সেই বিশল্বে মানে সকলোৰে ধাৰণ পোষণ কৰিবৰ বাবে অমৰ পুৰুষ কা সৌমস্য, অমৰ পুৰুষৰ শৰীৰ। বিশল্বে তৱা সৌমস্য তনুৰসি, তনুৰসি। তেন্তে সি পৰমাত্মাৰ সকলোৰে ধাৰণ পোষণ কৰিবলৈ শৰীৰ আছে। শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4 লৈ ওলোটাকৈ ওলোমাই ৰখা সংসাৰৰূপী বৃক্ষৰ স্থিতি বনালে। যে সংসাৰক এনেকৈ জানাক যেন ওলোটাকৈ ওলোমাই থোৱা এজোপা বৃক্ষ, যাৰ শিপা ওপৰলৈ হয় আৰু তিনিওটা শাখা ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু, তমগুণ শিৱ, এই শাখা তললৈ আছে। আৰু এই সংসাৰৰূপী বৃক্ষৰ সকলো বিভাগবোৰক তত্ত্বদৰ্শী সন্তইহে ক'ব পাৰে।
যিয়ে ইয়াৰ সকলো বিভাগ ক'ব তেওঁ হৈছে তত্ত্বদৰ্শী সন্ত। সেই তত্ত্বদৰ্শী সন্তৰ প্ৰাপ্তিৰ পিছত তত্ত্ব জ্ঞানৰূপী শাস্ত্ৰৰ দ্বাৰা এই অজ্ঞানক কাটি অৰ্থাৎ এই তত্ত্বজ্ঞানক পুজি পেলাই তাৰ পাছত পৰমেশ্বৰৰ সেই পদক বিচাৰিব লাগে, য'ত যোৱাৰ পিছত সাধক আকৌ ঘূৰি পুনৰ সংসাৰলৈ নাহে। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16-17 তিনি পুৰুষক কোৱা হৈছে, তিনি প্ৰভু। এজন ক্ষৰ পুৰুষ, এজন অক্ষৰ পুৰুষ। ক্ষৰ পুৰুষ 21খন ব্ৰহ্মাণ্ডৰ স্বামী হয়। ইয়াক ব্ৰহ্মও কোৱা হয়, ক্ষৰ ব্ৰহ্মও কোৱা হয়, ক্ষৰ পুৰুষ বুলিও কোৱা হয়। অক্ষৰ পুৰুষ এওঁ 7 সংঘ ব্ৰহ্মাণ্ডৰ মালিক হয়। কিন্তু এওঁলোক দুয়োজনৰে শৰীৰ নাশবান হয়। তেওঁলোকৰ অন্তৰ্গত যিমান প্ৰাণী আছে সেই সকলোবোৰ নাশবান হয়। কেৱল জীৱাত্মাহে কাঢ়োৰে নমৰে, আনকি কুকুৰ গাধৰো নমৰে। সেইকাৰণে গীতাজীৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 কোৱা হৈছে যে উত্তম পুৰুষত্বটো অন্য परमात्मा इति उदाहरते हैं ये लोकत्रयमाविशय विवर्तव्य ईश्वर। সেই শ্ৰেষ্ঠ পৰমাত্মাটো কোনোবা বেলেগহে হয়, যাক পৰমাত্মা বুলি কোৱা হয়। আৰু তেওঁৱেই তিনিওটা লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে। তেওঁ হ'ল অব্যয় ঈশ্বৰ, অবিনাশী পৰমাত্মা। তেন্তে তিনিওটা লোকত প্ৰৱেশ কৰি ধাৰণ পোষণ কোনে কৰে? যেনেকৈ মূলৰ পৰা শিপাৰ পৰা গোটেই গছজোপাই আহাৰ পায়, শিপাই গোটেই গছজোপাৰ পালন পোষণ কৰে। গোটেই গছজোপাৰে পালন পোষণ কৰে শিপাই। এতিয়া শিপাৰূপী ভগৱান সেই পৰম দিব্য পুৰুষ হয়, পৰম অক্ষৰ ব্ৰহ্ম। তেওঁ হৈছে কবিৰ দেৱ। তেওঁ সেইজন কবিৰ দেৱ হয় যিজন বেনাৰসত কাশীত আহিছিলে আৰু ধানকৰ ভূমিকা কৰিছিলে। পুণ্যাত্মাসকল, আমাৰ যি সৎগ্ৰন্থ আছে, যেনেকৈ পবিত্ৰ 4 বেদ, পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা, পবিত্ৰ পুৰাণ, এই সৎগ্ৰন্থবোৰক আমি যথাৰ্থ জ্ঞানযুক্ত বুলি মানি লওঁ। আৰু এই কথাটো হয়ও। আৰু যি ইয়াৰ ভিতৰত লিখা আছে এয়া সত্য হয়। তেন্তে আমি পৰমাত্মাক চিনি পাবলৈ আমি আমাৰ সৎগ্ৰন্থবোৰক আধাৰ বনাম, যাক হিন্দু ধৰ্মৰ লোকে প্ৰথমৰ পৰাই সত্য মানি আহিছে, ইয়াৰ ওপৰত পূৰ্ণৰূপেৰে আশ্ৰিত হয়। তেন্তে এই সৎগ্ৰন্থৰ পৰা আমি ভগৱানক চিনি পাবলৈ চেষ্টা কৰিম যে তাত কি লিখা আছে আৰু কেনেকুৱা মহিমা পৰমাত্মাৰ আৰু কেনেকুৱা লীলা কৰে ভগৱানে। তেতিয়াহ'লে পৰমাত্মাক চিনি পাবলৈ আমাৰ কোনো ভুল নহ'ব। এতিয়ালৈকে আমি ভুল কৰি আছিলোঁ। কোনোবাই যদি কয় এনেকুৱা ভগৱান আমি মানি লৈছিলোঁ, আকৌ এনেকুৱা হয় ভগৱান আমি সেইটোও মানি লৈছিলোঁ, ব্ৰহ্মা হয় ভগৱান আমি সেইটোও মানি লৈছিলোঁ, বিষ্ণু হয় ভগৱান আমি সেইটোও মানি লৈছিলোঁ, শংকৰ হৈছে পৰম শক্তি আমি সেইটোও মানি লৈছিলোঁ, কিয়নো আমাৰ জ্ঞান নাছিল। এতিয়া যেনেকৈ এই পন্থাটো চলি আছে, কিছুমানে এইটো কয় সৎ লোকত সৎ খণ্ডলৈ বলা, তাত পৰমাত্মা নিৰাকাৰ হয়, সৎপুৰুষ নায়েই তাত। আৰু আত্মাক এনেদৰেই পোৱা যাব যেনেকৈ সাগৰত থকা টোপালবোৰ। আমাৰ বুদ্ধি মৰি গৈছে। সমুদ্ৰত কোনোবাই ক'লে ব'লা ডুবি মৰিম, কিমান সাজু হ'ব ডুবিবলৈ তাত? ইয়াত সকলোৱে হয় বুলি কৈ থাকিব, কিন্তু যেতিয়া ডুবিবৰ সময় হ'ব তেতিয়া কোনো নাহে, সকলোৱে এৰি পলাই যাব। তেন্তে ইয়াত নকল পন্থা চলি আছে। তেওঁলোকে কয় তাত ভগৱান নাই, নিৰাকাৰ হয়, প্ৰকাশেই প্ৰকাশ। তেন্তে তাত গৈ কি কৰিম আমি য'ত ভগৱানেই নাই? তেনেহ'লে পৰমাত্মাক লগ কৰিবলৈ যাওঁ, পৰমাত্মা তাত নাই। যেনেকৈ কোনোবাই গাইৰ মহিমা গায়ে গাখীৰ দিয়ে, গায়ে অমৃতৰ দৰে গাখীৰ দিয়ে, খুবেই লাভদায়ক পশু। সকলোৰে ইচ্ছা হয় যে আমি গাই ল'ম, আৰু আকৌ কয় গাই দেখোন নাই, গাই দেখোন নিৰাকাৰ হয়। এইটো কেনেকৈ হ'ব পাৰে? পৰমাত্মাৰ কিমান মহিমা কোৱা আছে এই সৎগ্ৰন্থবোৰত, বেদবোৰত। আৰু যি মহাপুৰুষসকলক আহি লগ পাইছে, নিজৰ চকুৰে দেখিছে, ভগৱানৰ অৱস্থাৰ বিষয়ে কৈছে, আমি ইয়াকো আওকাণ কৰিছোঁ, এই মিছলীয়াসকলৰ কথাক স্বীকাৰ কৰি ল'লোঁ। এই নকল পন্থ, যি এই ৰাধা স্বামী পন্থ, জয় গুৰুদেৱ পন্থ, ধন ধন সৎগুৰু পন্থ, এই সকলোৱে মিছা কৈ আছে 100%। এওঁলোকৰ এজনেও ভগৱানক নাই পোৱা, কখও নাজানে এওঁলোকে। যদি পৰমাত্মা পালে হয় তেনেহ'লে নিৰাকাৰ ক'লে হয়নে?
সৎগ্ৰন্থত কোৱা আছে যে সশৰীৰে মনুষ্য সদৃশ চকুৰে দেখা সন্তই কয় দানক ৰূপৰে হাগৰদাৰ हमरे निहार हमरा सृजनहार আমাৰ দৰেই হয় আমাৰ ভগৱান আমাৰ উৎপত্তিকৰ্তা তেন্তে পুণ্যাত্মাসকল দাসৰ উদ্দেশ্য হৈছে প্ৰথমতে আমি আমাৰ যি সৎগ্ৰন্থবোৰক সত্য মানিছিলোঁ সেইবোৰৰ সৈতে পৰিচিত হওঁ পাছলৈ অসুবিধা নহ'ব ভগৱানক চিনি পাবলৈ আৰু মুক্তিৰ সমস্যাই শেষ কিয়নো ইমান চিম্পল মাৰ্গ হয় ইয়াৰ দৰে মাৰ্গেই নাই এইদৰে এই কালৰ দূতে কাল প্ৰেৰণাৰে নিজৰ প্ৰভুতা দেখাবলৈ হঠযোগ আৰম্ভ কৰিলে সিদ্ধি প্ৰাপ্ত কৰিবলৈ থিয় হৈ তপ ওলোটা হৈ তপ আৰু নিত অনুষ্ঠান কৰিবলৈ আৰম্ভ কৰিলে স্বাহা স্বাহা কৰি এওঁলোকেতো বিনাশৰ বিধি বিচাৰিছিলে এজনে আনজনৰ ওপৰত প্ৰভুত্ব পাবলৈ কোনোৱে এটা সিদ্ধি প্ৰাপ্ত কৰিলে আনজনে ভাবিলে তিনিটা কৰিম মই তেতিয়াহে মোক সুপিৰিয়ৰ বুলি কোৱা হ'ব জনতাৰ মাজত পৰমাত্মাই কয় যে মোৰ নাম ল'লে ২৪ সিদ্ধি প্ৰাপ্ত হৈ যাব তোমাৰ কিন্তু এই সিদ্ধি প্ৰয়োগ নকৰিবা নহ'লে এই বিহৰ কাম কৰিব নিজে নিজেই পৰি থাকা কিয়নো সিদ্ধিয়ে আমাক সহযোগ কৰিব আৰু আমি যদি ইয়াক প্ৰয়োগ কৰিবলৈ লওঁ তেতিয়া হানিহে হ'ব আমাৰ সেয়েহে এওঁলোকে এই সিদ্ধিৰ প্ৰয়োগ কৰিছিল এনেদৰে যেনেদৰে এটা সিদ্ধিয়ে গোটেই সাগৰ পি খায় এজন অগস্ত্য ঋষি আছিলে পৰমাত্মাক পাবলৈ ঘৰ ত্যাগ কৰি জংঘলত গৈ সাধনা আৰম্ভ কৰিলে এতিয়া এওঁৰ বহুত ডাঙৰ দীঘল কাহিনী আছে শৈশৱত জংঘললৈ ওলাই গ'ল ৩০-৪০ বছৰৰ হৈ পৰিলে আকৌ ভ্ৰমণ আৰম্ভ কৰিলে অৰ্থাৎ প্ৰথমে বেটাৰী চাৰ্জ কৰিছিলে এবছৰত ৬ মাহ তপস্যা সাধনা কৰিছিলে ৬ মাহ ভ্ৰমণ কৰিছিলে গাঁও গাঁও চহৰ চহৰলৈ গৈ তেতিয়া তেওঁৰ মহিমা হ'ল এজন ৰজাৰ সন্তান নাছিলে ৰজাই খবৰ পালে যে এজন বহুত ডাঙৰ মহাপুৰুষ হয় জংঘলত সাধনা কৰি আহিছে ৰজাই প্ৰাৰ্থনা কৰি নিজৰ ঘৰত সপ্তাহ ১০ দিন ৰাখিলে সেৱা কৰিলে পাছত প্ৰাৰ্থনা কৰিলে যে আমাৰ সন্তান নাই অগস্ত্য ঋষিয়ে ক'লে যে হ'ব হৈ যাব সন্তান হৈ যাব অগস্ত্য ঋষি গুচি গ'ল পাছত ৰজাৰ ঘৰত কন্যা সন্তান জন্ম হ'ল এতিয়া ঘূৰি ঘূৰি ১২ বছৰৰ পাছত আকৌ সেই ঠাইলৈকে আহি পালে ছমাহ সাধনা কৰিছিলে আকৌ ছমাহ এনেদৰেই জংঘলত গাঁৱে গাঁৱে নগৰ চহৰ ঘূৰি ফুৰিছিলে ১২ বছৰৰ পাছত আকৌ সেই ঠাইৰে নম্বৰ আহিলে ৰজাই গম পালে যে সেই মহাপুৰুষজন আকৌ আহিছে অগস্ত্য ঋষি ৰজাই নিজৰ চহৰৰ সীমাৰ পৰা আৰম্ভ কৰি তালৈকে ফুল সিঁচাই দিলে আৰু বহুত জয় জয়কাৰ কৰোৱালে আৰু গোটেই নাগৰিকক থিয় কৰাই দিলে সন্মান প্ৰদৰ্শনৰ বাবে আৰু লগতে নিজৰ সেই কন্যা সন্তানক লগত লৈ গ'ল সেই সময়ত ১২ বছৰৰ ছোৱালী বহুত ডাঙৰ দীঘল হৈ পৰিছিলে তেতিয়া তালৈ গৈ ক'লে যে ভগৱান আপোনাৰ দয়াত আমি এজনী পুত্ৰী প্ৰাপ্ত কৰিলোঁ আপোনাৰ আশীৰ্বাদত মই আপোনাৰ ঋণী অগস্ত্য ঋষি আনন্দিত হ'ল আৰু প্ৰাৰ্থনা কৰিলে যে মহাৰাজ আমাৰ ইয়াত কিছুদিন থাকক প্ৰথমতে কৈছিলে যে নাই নাই মই এদিনৰ বেছি ক'তো নাথাকোঁ পাছলৈ তেওঁ গৈ ক'লে যে এনেকুৱা আপোনাৰ দয়াত এজনী পুত্ৰী প্ৰাপ্ত হ'ল আমি আপোনাৰ সেৱা কৰিব বিচাৰোঁ আৰু এনে কৰিলে আমাৰ মন আনন্দিত হ'ব তেতিয়া তেওঁ ২ দিনৰ বাবে মান্তি হ'ল ৰজাই নিজৰ ছোৱালীৰ হতুৱাই সেৱা কৰোৱালে আৰু ক'লে যে আই তুমি এওঁৰে আশীৰ্বাদ এতিয়া সেৱা কৰা মহাৰাজক আৰু লাহে লাহে মহাৰাজ ৭ দিন থাকিলে পাছত ক'ব ধৰিলে যে মই তোমাৰ পৰা কিবা এটা খুজিব বিচাৰোঁ ৰজাক ক'লে অগস্ত্য ঋষিয়ে তেতিয়া ৰজাই ক'লে যে মই কি দিব পাৰোঁ আপোনাক সকলোতো আপোনাৰেই হয় বিচৰাৰ আৱশ্যকতা নাই আপুনি আদেশ কৰক যে এই কন্যা মোক দি দিয়া মোৰ সেৱাৰ বাবে এতিয়া ৰজাইতো জানিছিলে যে যদি নিদিওঁ তেনেহ'লেতো অভিশাপ দি দিব গোটেই নাশ হৈ যাব নিজৰ বুকুত পাথৰ ৰাখি ক'লে যে যি আপোনাৰ আজ্ঞা এতিয়া ছোৱালীজনীক লৈ গৈ আছে এতিয়া কৰা সাধনা তেওঁৰ এতিয়া আকৌ কি হ'ল তপস্যা কৰি তেওঁ সিদ্ধি প্ৰাপ্ত কৰিলে যে আজীৱন গোটেই জীৱনত এক সিদ্ধি সব সাগৰ পীৱে এক সিদ্ধি जो बोझ जीवे एक सिद्धि जल पैर न लाई एक सिद्धि आकाश से उड़ जाई
এতিয়া পুণ্যাত্মাসকল আগস্ত ঋষিয়ে 7 সমুদ্ৰক এবাৰতে খাই পেলালে আৰু তেতিয়া প্ৰাৰ্থনা কৰিলে তেওঁক অন্য ঋষিসকলে দেৱতাসকলে যে ভগৱান ইয়াৰ পৰাতো সকলো নষ্ট হৈ যাব, এটমস্ফিয়াৰ চেঞ্জ হৈ যাব আৰু আপুনি দয়া কৰক, আমাৰ ওপৰত দয়া কৰক। দয়া কৰিলে সকলোবোৰ উলিয়াই দিলে, 7খন সমুদ্ৰ ভৰি পৰিল। এতিয়া পুণ্যাত্মাসকল আজি আমি আধ্যাত্মিক জ্ঞানহীন হৈ গৈছোঁ। এই নকল ঋষি মহৰ্ষি সন্তসকলৰ কাৰণে যাৰ অক্ষৰো জ্ঞান নাই, আমাক নাস্তিকৰ দ্বিতীয় ৰূপ বনাই দিলে যে ভগৱান এনেকুৱা কৰিব নোৱাৰে। এইবোৰ মিছা কোৱাৰ কাৰণ নহ'ব। আধ্যাত্মিকতাৰ ভিতৰত বহুত ডাঙৰ প্ৰবল শক্তি আছে, এনেকুৱা অৱশ্যেই সম্ভৱ। কিন্তু এয়া আমি কৰিব বিচৰা নাছিলোঁ, ইয়াৰ আৱশ্যকতা নাছিলে, অজ্ঞানতাৰ কাৰণেই কৰিছিল। কি কয় পৰমাত্মাই কয় যে দিন বকৰে ডুংগৰ চলে, মানুহক দেখুৱাই এই তপস্যা কৰ্তাসকলে ওখ স্থানত বহিব য'ৰ পৰা মানুহে দেখা পায় যে সৌজন মহাত্মা বহি আছে আৰু চকু বন্ধ কৰি বহি থাকে। তেতিয়া তেওঁৰ সেৱা আৰম্ভ হৈ যায়, মানুহ অহা যোৱা কৰিবলৈ ধৰে, তেওঁৰ মহিমা হৈ যায়, তেওঁৰ মহিমাৰ ভোকাটোৰ। পৰমাত্মাই কয় যে দিন বকৰে ডুংগৰ চলে, ডুংগৰ অৰ্থাৎ ওখ টিলা, পাহাৰৰ ওপৰৰ অন্তৰ্জীৱনী ঝুল জগ জানে বন্দগী কৰেঙে বো চুল ববুল। সাধাৰণ মানুহেতো বুজিব যে ডাঙৰ মহাত্মা হয়, ডাঙৰ কাম কৰি আছে, ঘৰ এৰি চাওক পৰমাত্মাৰ বাবে সংঘৰ্ষ কৰিছে। তেতিয়া কোৱা হয় এওঁতো ববে চুল ববুল, ইটো ভুল পুতি আছে আগন্তুক জীৱনৰ বাবে, এওঁৰ সাধনা ঠিক নহয়। এতিয়া 2জন ভগত আছিলে, ঘৰৰ পৰা ওলাই গ'ল পৰমাত্মাক পাবলৈ। তেওঁলোকে এজন মহাত্মাক পালে যাৰ বহুত নাম আছিল, ডাঙৰ সিদ্ধ পুৰুষ বুলি কোৱা হৈছিল। 2 এটা দীক্ষা লৈ ল'লে, ঘৰ ত্যাগ কৰি গুচি গ'ল, সন্ন্যাসী হৈ গ'ল। বহু বছৰলৈকে তেওঁলোক সেই মহাত্মাৰ লগতে আছিল, গুৰুজীৰ লগত আশ্ৰমত। এতিয়া গুৰুজীৰ মৃত্যুৰ পিছত তেওঁলোক 2 ওলাই গ'ল তাৰ পৰা আৰু বেলেগ বেলেগ দিশত সিদ্ধি প্ৰাপ্তিৰ বাবে ওলাই গ'ল, কাৰণ তেওঁ সিদ্ধিয়ে শিকাইছিলে, যি তাৰ মাজৰে এজন আছিল। তেওঁ পৰমেশ্বৰ কবিৰ দেৱৰ সৎসংগ পাই গ'ল। যেনেকৈ আপোনালোকক অলপ আগতেই কৈছিলোঁ যে পৰমাত্মা 3টা স্থিতিত নিজৰ এই সংসাৰৰ সকলো কাম কাজ চাই, এটাটো পূৰ্ণৰূপেৰে ওপৰত বহি আছে, গোটেই ব্ৰহ্মাণ্ডক কণ্ট্ৰল কৰি আছে। অন্য ৰূপ যেনেকৈ প্ৰত্যেক যুগত এটা জীৱন এনেকুৱা কৰি যায়, কেঁচুৱাৰ ৰূপত প্ৰকট হয়, জন্ম নলয়, সশৰীৰেৰে আহে আৰু সশৰীৰেৰে গুচি যায়। 120 বছৰ আছিল এই কলিযুগত আৰু সকলো নিজৰ জ্ঞান প্ৰচাৰ কৰি, নিজৰ অমৃত পানী লিপিবদ্ধ কৰি, নিজৰ সকলো জ্ঞান সূক্ষ্ম বেদত দি গুচি গৈছিল। আৰু দ্বিতীয় স্থিতিত যিকোনো ঠাইত আহি প্ৰকট হৈ যায়, যেনেকৈ আদৰণীয় ধৰ্মদাস চাহেবে পাইছিলে, আদৰণীয় নানক চাহেবজীক বেই নদীত পাইছিলে, অন্য কোনেও দেখা পোৱা নাছিলে, কেৱল নানক চাহেবেহে দেখা পাইছিলে। আৰু যেতিয়াই নানক চাহেবে সেই বেই নদীত ডুব মাৰিছিলে গা ধুবলৈ, তাৰ পৰাই তেওঁক অন্তৰ্ধান কৰি ল'লে। জনতাই ভাবিলে ডুবি গ'ল, সকলোৱে জাল পেলালে, বহুত দূৰলৈকে বিচাৰিলে, একো নাপালে। সৎলোকলৈ লৈ গ'ল, আকৌ 3 দিনৰ পিছত ঘূৰি আহিলে, তাতেই থিয় পালে। এনেদৰেই পৰমাত্মাই এই পুণ্যাত্মাসকলক লগ কৰে। পাছলৈ তেওঁ এনেদৰে আহি সেই পৰমাত্মাৰ কিছু লীলা কৰে। এই প্ৰকাৰেই ক'ৰবাত প্ৰকট হৈ কিছুদিন সেই ক্ষেত্ৰতে ৰৈ যায়। কোনোবাই যেতিয়া তেওঁৰ গাঁৱৰ নাম সোধে, তেতিয়া তেওঁ কয় যে সন্তৰ গাঁৱৰ নাম কেতিয়াও সুধিব নালাগে। তেতিয়া জনতায়ো বেছি সোধা পোছা নকৰে, না কোনো আজিৰ মিডিয়াৰ দৰে এনে কোনো সাধন আছিল যেনেকৈ আজিকালি টেলিফোন, নাম কৈ দিলে সকলো ওলাই যায় যে তোমালোকৰ গাঁৱৰ কোনোবা আহিছিলে নেকি। পিছে সেই সময়ত এনেকুৱা নাছিল, গতিকে পৰমাত্মা এনেকৈয়ে আছিলে। কোনো ক্ষেত্ৰত কিছুদিন থাকিলে, পাছত হঠাৎ গুচি গ'ল, সাধু হৈ আছিলে, গুচি গ'ল, আকৌ উভতি নাহিলে। এয়া পৰমাত্মাৰ লীলা আছিল। গতিকে কবিৰ পৰমেশ্বৰ যি এনেকৈয়ে থাকি আছিল, তাত এই 2 গুৰু ভাই যি আছিল, এই সিদ্ধিৰ তেওঁলোকৰ মাজৰে এজনক এই পৰমাত্মা কবিৰ দেৱজীৰ টাচ হৈ গ'ল, সৎসংগ হৈ গ'ল। বহুদিন একেৰাহে সৎসংগ শুনিলে,
তেওঁৰ জীৱনেই সলনি হৈ গ'ল। যিবোৰ সিদ্ধি প্ৰাপ্ত কৰিবলৈ তেওঁ চেষ্টা কৰি আছিলে এইবোৰ শেষ হ'ল। পৰমাত্মা পোৱাৰ ইচ্ছা জাগিল, সৎ সাধনা আৰম্ভ কৰিলে। এতিয়া কিছুদিনৰ পাছত পৰমাত্মাই লীলা কৰিলে। সন্তই ক'লে যে এতিয়া বোপাই তুমি আগলৈ উপদেশ দি থাকিবা, আৰু তোমাক আদেশ দি দিলো মই। সিফালৰ পৰা পৰমাত্মাই ফুৰাৰ উজুহাত লৈ বাহিৰলৈ ওলাই গ'ল, জংঘলত, বনলৈ উভতি আৰু নাহিল। বিচাৰ কুচাৰ কৰি দেখা পালে কোনো এজন ব্যক্তিক হিংস্ৰ পক্ষীয়ে খাই ৰাখিছে। কি যে স্থিতি কৰিলে। সেই শিষ্যসকলে ভাবিলে যে গুৰুজীকটো কোনোবাই খালে, তেওঁৰ অন্তিম সংস্কাৰ কৰি দিলে। কিন্তু যি পৰমাত্মা আছিল তেওঁতো গুচিয়ে গৈছিল। এতিয়া 10-12 বছৰৰ পাছত ক'ৰবাত সমাগম হৈছিল, যেনেদৰে কেইবা প্ৰকাৰৰো সন্ত একত্ৰিত হয়, যেনেকৈ মেলা হয় কুম্ভৰ। তাতে সেই কবিৰ পৰমেশ্বৰৰ অনুগামীও গুচি গৈছিল। ইফালৰ পৰা গুৰুৰ সেই আনজন শিষ্য যি সিদ্ধি প্ৰাপ্তিৰ বাবে ওলাই গৈছিল, তেওঁ আহিছিলে। 12 বছৰৰ পিছত দুয়ো লগ পালে, সাৱটি ধৰিলে, বহুত আনন্দিত হ'ল, আৰু পাছত নদীৰ পাৰত বহি আছিলে। আৰু চৰ্চা হ'ল যে কোৱা ভাই কি উপলব্ধি হ'ল এই 12 বছৰত। এতিয়া যিজন পৰমাত্মা কবিৰজীৰ সৈতে পৰিচিত হৈছিল তেওঁ ক'লে যে মইতো সকলো পালো। এতিয়া যি সেই সিদ্ধ পুৰুষ যিয়ে সিদ্ধি প্ৰাপ্ত কৰাৰ চেষ্টা কৰি আছিলে, তেওঁ সুধিলে যে কোৱা তোমাৰ কি সিদ্ধি প্ৰাপ্ত হ'ল। তেতিয়া সেই কবিৰপন্থীয়ে ক'লে যে ভাই আমাৰ সিদ্ধিৰ প্ৰয়োজন নাই, মই পৰমাত্মাক পালো। পৰমাত্মা পাব আছিলে যি সিদ্ধিৰে, এয়াতো পুতলা হয়, শিশুৱে খেলে এইবোৰৰ লগত। তেতিয়া তেওঁ কয় সিদ্ধ যি গুৰু ভাই আছিল, সিদ্ধ পুৰুষৰ শিষ্য, সিদ্ধিৰ বিষয়েই কৈ আছিলে। সি ক'লে তুমি ভাল মানুহ, সিদ্ধি কি উপলব্ধি হ'ল মই কওঁ, এতিয়াই দেখুৱাম আপোনাক। নদীৰ ওপৰত এনেকৈ খোজকাঢ়ি গ'ল, যেনেকৈ মাটিত খোজকাঢ়ে, আৰু সিপাৰলৈ গুচি গ'ল, আকৌ উভতিও আহিলে। দেখিলা মই এইটো সিদ্ধি প্ৰাপ্ত কৰিলো। এতিয়া সি মূৰত হাত থলে কবিৰপন্থীয়ে। এনেদৰে ক'লে যে 12 বছৰত তুমি 2 অনাৰ আয় কৰিছা। 1 অনাত এই নৌকা চালকে তোমাক সিপাৰত এৰি দিয়ে, 1 অনাত এই পাৰত এৰি দিয়ে। গোটেই 12 বছৰত তুমি 2 অনাৰ উপাৰ্জন কৰিছা। এয়া কি সাধনা প্ৰাপ্ত কৰিলা তুমি, কি উপলব্ধি হ'ল। এই কথাত তেওঁ বহুত প্ৰভাৱিত হ'ল, আকৌ বহি পৰিলে তেওঁৰ ওচৰত। তুমি কি সঁচাই এয়াই কৰিলা? ইয়াততো নৌকাত কোনোবা বহি গুচি যাব 2.5 অনাত, ইয়াতকৈতো হাজিৰা কৰিলোৱাই ভাল। তেতিয়া তেওঁ গোটেই জ্ঞান যি পৰমেশ্বৰৰ পৰা প্ৰাপ্ত কৰিছিলে, এতিয়া সেই ভগতে নাজানিছিলে যে তেওঁ ভগৱান আছিল, তেওঁকতো গুৰু বা সন্ত বুলি মানিছিল। এই সকলো জ্ঞান যি পৰমেশ্বৰৰ পৰা প্ৰাপ্ত হৈছিলে নিজৰ গুৰু ভাইক শুনালে। বহুত প্ৰভাৱিতও হ'ল। এতিয়া পুণ্যাত্মাসকল যিয়ে ভগৱানক বিচাৰে তেওঁ অযথা কথা নকয়, তেওঁ তৎক্ষণাত সমৰ্পিত হৈ যায়। তেওঁৰ প্ৰেৰণা সাংঘাতিকভাৱে জাগি উঠিল যে এতিয়া মোৰ কল্যাণ হ'ব। মইতো গোটেই জীৱন ব্যৰ্থ কৰিলো, গোটেই জীৱন হেৰুৱালো, অলপ কৃপা কৰক, মোক উদ্ধাৰ কৰি দিয়া, মহাপুৰুষৰ পৰা মোক নাম দিয়াই দিয়া। এতিয়া আকৌ সেই ভগতে কান্দিব ধৰিলে, যিজন কবিৰপন্থী আছিল, সিদ্ধ যি আছিল সিদ্ধ, তেওঁ ক'বলৈ ধৰিলে যে আপুনি কিয় কান্দি আছে। ক'বলৈ ধৰিলে যে কবিৰপন্থীয়ে ক'বলৈ ধৰিলে যে মই এই কাৰণেই কান্দি আছো, আপোনাৰ কল্যাণ সম্ভৱ নহয়। ভাই এনেকুৱা কিয় হ'ল, মোৰ কিয় কল্যাণ সম্ভৱ নহয়। এতিয়া সেই কবিৰপন্থীয়ে কয় যে ভাই মোৰ কথা শুনা, তুমি আৰু মই এজন গুৰুৰে শিষ্য আছিলো। তুমি চিনিয়ৰ আছিলা, মই জুনিয়ৰ আছিলো সেই সিদ্ধৰ ওচৰত। সি ক'লে তেনেকুৱাই। এতিয়া ভাই মোৰ এই গুৰুদেৱেতো শৰীৰ এৰি গ'ল, যাৰ পৰা মই এই মাৰ্ক পালো। এতিয়া তোমাৰ কল্যাণ হ'ব নোৱাৰে। তেতিয়া তেওঁ ক'লে চোৱা, গুৰুদেৱেতো বাৰু শৰীৰ এৰি গুচি গ'ল, কিন্তু কাৰোবাকতো হয়তো আদেশ দি গৈছে, মই তেওঁৰ পৰা লৈ ল'ম নাম। তেতিয়া কবিৰপন্থীয়ে কয় যে তেওঁৰ পৰা নাম তুমি ল'ব নোৱাৰিবা, কিয়নো গুৰুক
পৰমাত্মাক তুল্য মানিব লাগে আৰু তুমি তেওঁক গুৰু বুলি স্বীকাৰ কৰিব নোৱাৰা এতিয়া সেই সিদ্ধ পুৰুষে কয় যে মোৰ কথা শুনা ভাই মই ওলাইছো ভগৱানক পাবলৈ আৰু মোক আপুনি কাৰোবাৰ দ্বাৰা নাম দি দিয়ক মই তেওঁক মূৰৰ ওপৰত উঠাই ৰাখিম মই পৰমাত্মাক বিচাৰো তেতিয়া তেওঁ ক'লে এই কবিৰপন্থীয়ে যে এই দাহক আদেশ দি গৈছে আৰু আপুনিতো মোক কিয়নো আপুনি চিনিয়ৰ আছিল মোৰ তাত আশ্ৰমত এতিয়া চিনিয়ৰ জুনিয়ৰৰ জুই সকলো ঠাইতে লাগি আছে এয়াতো হৈছে এখন জাল এই কালৰ এতিয়া ভগতটো এটা স্তৰৰে হ'ব লাগে উচ্চ নিচ নহয় প্ৰথম বা পিছৰ একো নহয় এজন পিতৃৰ সন্তান এজন ডাঙৰ ল'ৰা আৰু এজন 15 বছৰ সৰু এজন পিতাৰেই হয় ভাই ভনী হয় এনেকুৱাই হয় আপুনি তেতিয়া তেওঁ ক'লে যে আপুনি মোৰ পৰা নাম লৈ ল'লেও আপোনাৰ কোনো লাভ নহ'ব কিয়নো আপুনি মোৰ চিনিয়ৰ আছিলে ভৰিত ধৰি ল'লে ইয়াতকৈ আৰু ভাল কথা ক'ত হ'ব মোৰ নিজৰ গুৰু ভাই মোৰ গুৰু আজিৰ পৰা মই আপোনাৰ দাস আপুনি মোৰ ভগৱান আপুনি মোক নাম দিয়ক তেতিয়া নাম দি দিলে দীক্ষা দিলে আৰু দুইজনেই নিজৰ বহুত সাধনা কৰিলে বহুত ভালকৈ কল্যাণ মাৰ্গত গ'ল এতিয়া কি কয় পৰমাত্মাই शब्द महल में सिद्धो बीसा हंस छोड़े बिसवे बीसा এতিয়া যাৰ সিদ্ধি হৈ যায় তেওঁ প্ৰভুক পাই যায় শ মানুহ প্ৰশংসক হৈ যায় এই মহাৰাজে এনেকুৱা কৰিলে এই মহাৰাজে তেনেকুৱা কৰি দিলে তেওঁৰ নাশ কৰি দিলে তাত বহি জুই লগাই দিলে এনেকুৱাই কাম কৰিছিলে এতিয়া কি কয় শব্দ महल में सिद्ध 24 हंस छोड़े बिसवे बीसा এতিয়া প্ৰভুক পাই গ'ল লাখ লাখ মানুহ হাজাৰ হাজাৰ মানুহ প্ৰশংসক হৈ গ'ল তেতিয়া আকৌ তেওঁ ভগৱান হৈ যায় যিহেতু তেওঁ ভগৱান হৈ গ'ল ভগৱানটো এজনেই থাকিব দুজনটো হ'ব নোৱাৰে তেতিয়া পৰমাত্মা আঁতৰি যায় কোৱা হয় যে এই সিদ্ধিবোৰে যি আপোনাৰ ভিতৰত অহংকাৰ সৃষ্টি কৰি দিয়ে ভগৱানৰ পৰা আঁতৰাই দিয়ে সংসক বিচ্ছিন্ন কৰি দিয়ে ভগৱানৰ পৰা আঁতৰি যায় शब्द महल में सिद्ध 24 हंस बिछोड़े बिसवे बीसा বিশ্বয়ে বিশ অৰ্থাৎ একেবাৰেই সঁচা 100% জীৱৰ নাশ কৰি দিয়ে ভগৱানৰ পৰা আঁতৰাই দিয়ে সিদ্ধিবোৰৰ যি চাদৰ আছে एक सिद्धि सुर देव मिलावे एक सिद्धि मन व्यक्ति बतावे एक सिद्धि हो पौन स्वरूपी एक सिद्धि होवे अनुरूपी एक सिद्धि निस्वा सर जागे एक सिद्धि सेवक हो आगे एक सिद्धि सुरगापुर ध्यावे एक सिद्धि सब गट छावे एक सिद्धि सब सागर पीवे एक सिद्धि जो बहुजुग जीवे एक सिद्धि जो उड़े आकाशा एक सिद्धि परलोक के बासा एक सिद्धि कष्ट तन जारा एक सिद्धि तन हंस नियारा एक सिद्धि जल डूब न ला जाई एक सिद्धि जल पैर न लाई एक सिद्धि बहु चोले धारे एक सिद्धि नीतत विचार एक सिद्धि पांचों तत् नीरम एक सिद्धि हो बजर शरीरम एक सिद्धि पीवे नहीं खाई एक सिद्धि जो गुप्त छुपाई एक सिद्धि ब्रह्मांड चलावे एक सिद्धि सब नाद मिलावे एता खेल खिलारी खेले सो हम हंसा प्रगट बेले 24 को ना मन चावे सो हंसा शब्द अतीत कहावे प्रसिद्धि पूर्ण पटरानी सतलोक की कहूँ निशानी सतलोक सुख सागर पाया सतगुरु भेद कबीर लखाया परमहंस देखो परवाना जन कहता दास गरीब दीवाना এতিয়া কি কয় যে এটা সিদ্ধিয়ে মনৰ বৃত্তি কয় যে মনৰ ভিতৰত আপুনি কি ভাবি ৰাখিছে তেতিয়া আমি কওঁ যে এই সিদ্ধিৰ আমাৰ ইয়াৰ আৱশ্যকতা নাই এটা সিদ্ধি নিশ্বাসৰ জগত এটা সিদ্ধি হৈছে সেৱক এটা সিদ্ধি হৈছে দিন ৰাতি জাগি থাকিব পৰা সিদ্ধি আৰু আমি ভক্তি আধ্যাত্ম জ্ঞানৰ পৰা ইমান দূৰত আছো আধ্যাত্ম জ্ঞানহীন হয় আমি অলপ মানুহ যিকোনো সন্ত বা ভগতৰ
অদ্ভুত আচৰণ দেখা পাওঁ, আমি তাৰ লগত জড়িত হৈ পৰোঁ, প্ৰভাৱিত হৈ যাওঁ। এখন গাঁও হৈছে খেৰী দমকন, গোহানাৰ ওচৰত। তাতে দাসৰ মোমায়েক আছে। তেতিয়া তাতে দেখিলে, কথা শুনিলে, শিবিৰ বনোৱা আছে ঘিচাপন্থীৰ। ঘিচা, আদৰণীয় ঘিচা দাস চাহেবজীক পৰমেশ্বৰ কবীৰদেৱে আহি লগ কৰিছিল। আৰু তেওঁ আকৌ পৰমাত্মাৰ দ্বাৰা প্ৰাপ্ত জ্ঞানক লিপিবদ্ধও কৰাইছিলে, কিছু বাণীও ক'লে। তেওঁৰে এজন শিষ্য আছিলে। আৰু তেওঁ নিজৰ সেই আদৰণীয় ঘিচা দাস চাহেবজীৰ শিষ্য হৈ গ'ল, কিন্তু বচন নামানিলে। তেওঁৰ নিজৰ হিচাপত কাম কৰিব ধৰিলে। নেকি ৰাম নাম আছিল তেওঁৰ, নেকি ৰামজী। তেওঁ সিদ্ধি প্ৰাপ্ত কৰিলে, হঠযোগ যোগ কৰি। দিন ৰাতি শোৱা নাছিলে। তেওঁ সেই গাঁৱত আহি বহি গ'ল বন্নিত। আৰু সাধুৰ ৰূপত কেৱল এখন গোট বান্ধিছিলে আৰু অদ্ভুত ৰূপত বহিলে। গাঁৱৰ চহৰৰ মানুহ যায়, দেখে যে মহাৰাজটো দিনে ৰাতিয়ে নুশুৱেই। এজনে দেখিলে, আকৌ লুকাই চালে, চাই থাকিলে 10 দিন, 20 দিন, 25 দিন চালে যে সঁচাকৈ তেওঁ নুশুৱেই কেতিয়াও। এই কথাতে প্ৰভাৱিত হৈ গ'ল আৰু উৰে বনাই দিলে, আশ্ৰম বনাই দিলে। তেওঁৰ আশ্ৰম ভাগি গ'ল আৰু তেওঁৰো নাশ হৈ গ'ল। কোৱা বাবে এই সিদ্ধি প্ৰাপ্ত কৰি ল'লে, ইয়াৰ বাবে মহাত্মা হৈ নাজানো কিমানক আৰু বৰবাদ কৰি গ'ল। তেন্তে কোৱা হয়, এক সিদ্ধি নিঃশ্বাসৰ জাগে, এক সিদ্ধি সেৱক হো আগে। এটা এনেকুৱা সিদ্ধি আছে যে এটা সময়ত সন্তই সাধনা কৰিলে তেওঁলোকৰ আগৰ পুণ্য লগত থাকে। এই ভক্তিৰ বাবেই ঘৰ গাঁও এৰি যায় বিনা জ্ঞানত, আৰু তেওঁলোকৰ আগৰ পুণ্য ডিপজিট হয় ওপৰত। তেন্তে ইয়ে এনেকুৱা সিদ্ধি কৰি লয়, ইয়াৰ পুণ্যৰ বাবেই তেওঁলোকে তাত ছাৰ্ভেণ্ট পাই যায়, আধ্যাত্মিক ছাৰ্ভেণ্ট। এয়া প্ৰেত ৰূপত সন্মুখত থিয় হৈ যায় আৰু ইয়াৰ পৰাই তেওঁ আকৌ কাৰোবাৰ তাত প্ৰৱেশ কৰাই দিয়ে। তেতিয়া তেওঁ দুখী হয় আৰু কয় যে তালৈ লৈ বলা, আৰু তাত আকৌ তেওঁৱে ঠিক কৰি দিয়ে। এই ধৰণেই তেওঁলোকৰ জৰা ফুকাৰ ধান্দা চলি থাকে। এতিয়া কোৱা হয়, एक सिद्धि सब सागर पीवे, एक सिद्धि जो बहु जुग जीवे। एक सिद्धि कष्ट तन जारा, एक सिद्धि तन हंस नियारा। एक सिद्धि जल डूब ना जाई। এটা সিদ্ধি এনেকুৱা আছে যে পানীৰ ওপৰে খোজ কাঢ়িলেও নুডুবে। যেনেকৈ আপোনালোকক কৈছিলোঁ, তেওঁ এনেকুৱা সিদ্ধি কৰি থৈছিলে। এটা সিদ্ধি এনেকুৱা আছে যে পানীৰ ভিতৰত প্ৰৱেশ কৰি বাহিৰলৈ ওলাই অহাৰ পিছতো শুকান হৈ থাকে, তেওঁক পানীয়ে টাচ নকৰে। এটা এনেকুৱাই ৰোহতক জিলাৰ ভিতৰত, এতিয়া হয়তো সোণিপথত আহিলে, চিচানা গাঁও ৰোহতকেৰে সোণিপথ ৰোডত খুৰখুজাৰ ফালে। এই চিচানা গাঁৱত ঘিচাপন্থী আছিল তেওঁ। এই সকলোবোৰ সেই নেকিৰামৰ ব্ৰাঞ্চ বনি গ'ল আগলৈ। তেওঁৰ লগত এটা সিদ্ধি আছিলে যে তেওঁ পুখুৰীত গৈ আকৌ পুনৰ ঘূৰি আহে, তেওঁৰ ভৰিত বা গাত পানী নালাগিছিলে। ইয়াৰ বাবেইতো প্ৰভু হৈ গ'ল। আৰু চোৱা, ৰাস্তাৰ ওপৰত ইমান ডাঙৰ আশ্ৰম বনাই ৰাখিলে তেওঁক নাৰায়ণ মহাত্মা ক'বলৈ ধৰিলে। নাম কিবা বেলেগহে আছিল তাৰ। এতিয়া পৰমাত্মাই শেষত এইটোৱে কয় যে एक सिद्धि बहु चोल्लेदार है। বহুত ৰূপ বনাই লয়, তাতো দেখা পায়, ইয়াতো দেখা পায়। তেতিয়া কোৱা হয় এইটো ব্যৰ্থ। 24 आंख ना जलचावे, सो हंसा शब्द अतीत कहावे। प्रसिद्धि पूर्ण पटराणी, सतलोकी कौ निशानी। কোৱা হয় সেই কবি পৰমেশ্বৰজীৰ ওচৰত সেই প্ৰাসিদ্ধি আছে। প্ৰাসিদ্ধি মানে সকলো সিদ্ধিৰ মা, মানে সম্পূৰ্ণ ষ্টক ষ্ট'ৰ অসংখ্য সিদ্ধি মালিকৰ ওচৰত আছে। ইয়াত এই কালৰ ওচৰত অষ্টসিদ্ধি আছে, অনলি 8টা সিদ্ধি আছে। আৰু এই ভগৱানে কয় যে আমি যি আপোনাক মন্ত্ৰ সৎনাম দি ৰাখিছোঁ, ইয়াত 24টা সিদ্ধি আছে, কিন্তু এয়া আপোনাৰ শত্ৰু হ'ব যদি আপুনি ইয়াৰ প্ৰয়োগ কৰিবলৈ ধৰে। আপোনাৰ নিচিনা ভগতে 2-3 বৰ্ষ আপোনাৰ নাম লোৱা হৈছে, আৰু আপুনি কাৰোবাক আশীৰ্বাদ দিবলৈ যেতিয়া লাগি যাব, তেতিয়া তেওঁক লাভ হ'বলৈ ধৰিব আপোনাৰ পৰা, কিন্তু আপোনাৰ ভক্তিৰ নাশ হৈ যাব। তেন্তে এনে ভুল নকৰিব কেতিয়াও আপুনিও। দেখা যায় যে কোনো গাঁৱত জৰা ফুকা কৰা হয়, ইয়াৰ পৰা কিছু সকাহ পোৱা যায়।
তেওঁ আগৰ জন্মৰ পুণ্যকৰ্মী প্ৰাণী হয়। কেতিয়াবা হয়তো সিদ্ধি সাধনা কৰিছিল তেওঁ ভক্তিৰ, আৰু তাৰে কিছু ডিপজিট এতিয়াও আছিল। এতিয়া সিয়া নাশ কৰি আছে জৰা ফুকা কৰি কৰি। এতিয়া সি পিছলৈ গাধ বনিব, পিছলৈ সি কাৰ জৰা ফুকা কৰিব, তাৰ কঁকালত কোৰ মাৰিব কোনোবাই। তেন্তে পুণ্যাত্মাসকল, এই আধ্যাত্মিক জ্ঞানক বুজিব লাগিব, সকলো কামৰ লগতে পৰিচিত হ'ব লাগিব। যেনেকৈ শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 1 অৰ্জুনে সুধিলে যে প্ৰভু আপুনি গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 29 কৈছে যে মোৰ আশ্ৰিত হৈ কি কথাত, চতুৰ্থ অধ্যায়ৰ 32 নম্বৰ শ্লোকত কৈছে যে যি তত্ত্বজ্ঞান আছে, সাধনাৰ বিশেষ জ্ঞান, ধাৰ্মিক অনুষ্ঠানৰ যজ্ঞৰ বিশেষ জানকাৰী সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত লিপিবদ্ধ আছে। আৰু 25 পৰা 30 চতুৰ্থ অধ্যায়ত মন্ত্ৰত কোৱা হৈছে, ইয়াত কোৱা হৈছে যে কোনোৱে এনেকৈ কৰে, কোনোৱে তেনেকৈ কৰে, কোনোৱে এয়া সাধনা কৰে, কোনোবাই থিয় হৈ তপ কৰে, কোনোবাই হঠ যজ্ঞ কৰে, কোনোবাই দেৱতাৰ পূজা কৰে, আৰু কোনোবাই অধ্যায় কৰে, কোনোবাই যোগ কৰে, যোগ আসন কৰে। কোৱা হয় যে তেওঁলোকে নিজৰ সাধনাত পাপ নাশক বুলি মানি কৰি আছে। কিন্তু এই প্ৰকাৰৰ সাধনাৰ বিশেষ জানকাৰী সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত যাক পৰমেশ্বৰে স্বয়ং আহি জ্ঞান দিছিল নিজৰ মুখ কমলেৰে ব্ৰহ্মনুমুখে, এয়া তত্ত্বজ্ঞান হয়। ইয়াক বিস্তাৰভাৱে লিখা আছে। চতুৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত কোৱা হৈছে যে এই তত্ত্বজ্ঞানক তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা। তেওঁক দণ্ডৱত প্ৰণাম কৰিলে, কপট এৰি নম্ৰতাপূৰ্বক প্ৰশ্ন কৰিলে, সেই তত্ত্বদৰ্শী সন্তই পৰমাত্মা তত্ত্বজ্ঞানৰ বিষয়ে জ্ঞাত কৰিব। এতিয়া গীতাৰ জ্ঞানদাতাও সেই পৰমাত্মাৰ মানে তত্ত্বজ্ঞানৰ দ্বাৰা পৰিচিত নহয়। এতিয়া তেওঁ ক'লে 7ম অধ্যায়ৰ 29 নম্বৰ শ্লোকত যে যি মোৰ ওচৰত আশ্ৰিত হৈ মই যি কৈ আছো এই জ্ঞানক আধাৰ বনাই তত্ত্বদৰ্শী সন্তৰ লগত লগ হয়, তেতিয়া কি হয় যে সেই মোৰ জ্ঞানৰে আশ্ৰিত হৈ আৰু যি জৰা মৰণ মোক্ষায় য়তন্তীতে, জৰা মানে বৃদ্ধাৱস্থা, মৰণ মানে মৃত্যু, বৃদ্ধাৱস্থা আৰু মৃত্যুৰ দুখৰ পৰা বাচিবলৈ যি প্ৰয়ত্ন কৰে, ইয়াৰ বাবেই যি সাধনা কৰে, সংসাৰৰ আৰু কোনো বস্তুৰ ডিমাণ্ড নকৰে, সেই তত্ত্ব ব্ৰহ্মবিধু আৰু অখিল আধ্যাত্ম, তেওঁ সম্পূৰ্ণ আধ্যাত্মক জানে আৰু সকলো কৰ্মৰে পৰিচিত হয়, সম্পূৰ্ণ আধ্যাত্মিক জ্ঞানেৰে পৰিচিত হয় আৰু সেই তত্ত্ব ব্ৰহ্মৰে পৰিচিত হয়। তেওঁৱে এই জৰা আৰু মৰণৰ বাবে প্ৰয়ত্ন কৰি আছে ইয়াৰ পৰা ত্ৰাণ পাবলৈ। এতিয়া পুণ্যাত্মাসকল, আকৌ 8ম অধ্যায়ৰ 1 অৰ্জুনে সুধিছিল যে কিম তৎ ব্ৰহ্ম, সেই তত্ত্ব ব্ৰহ্ম কি? 8ম অধ্যায়ৰ 3 শ্লোকত উত্তৰ দিলে যে সেয়া পৰম অক্ষৰ ব্ৰহ্ম হয়। যি গীতাৰ জ্ঞানদাতাই স্বয়ং কৈ আছে সেয়া অন্য কোনোবাহে। আকৌ 8ম অধ্যায়ৰ 5 আৰু 7 নম্বৰ শ্লোকত গীতা জ্ঞানদাতাই কয় যে মোৰ ভক্তি কৰিব লাগে, মোকেই প্ৰাপ্ত হ'ব, যুদ্ধও কৰিব লাগিব, ইয়াত শান্তি হ'ব নোৱাৰে, আৰু মোৰ সাধনা কৰিব লাগে। 8ম অধ্যায়ৰ 13 নম্বৰ শ্লোকত কৈছে ওম ইতি একাক্ষৰম ব্ৰহ্ম য়াৰণমাম শৰণয়ে প্ৰিয়াতি তদন্তেম সয়াতি প্ৰমাংগতিম। মাম ব্ৰহ্ম মানে মই ব্ৰহ্মৰ, ওম ইতি একাক্ষৰম, কেৱল এই ওম হে এটা আখৰ, আৰু উচ্চাৰণ কৰি স্মৰণ কৰি থকা ইয়াতি তজন দেহম, যি শৰীৰ এৰি যায়, সহ ইয়াতি পৰমাম গতি, অৰ্থাৎ ওমৰ পৰা পোৱা পৰম গতি, অৰ্থাৎ ওমৰ পৰা যি সুপ্ৰিম শান্তি, অন্তিম শান্তি পোৱা যায়, সেয়া প্ৰাপ্ত হৈ যাব। সেয়া কি হ'ব? ব্ৰহ্মলোক প্ৰাপ্ত হ'ব। 8ম অধ্যায়ৰ 16 নম্বৰ শ্লোকত আছে যে ব্ৰহ্মলোক পৰ্যন্ত এয়া পুনৰাবৃত্তি হয়, ইয়াত যোৱা প্ৰাণীৰো জন্ম মৃত্যু হয়, অৰ্থাৎ পূৰ্ণ মুক্তি পোৱা নাই, গতিকে শান্তিও নাপায়। জন্ম মৃত্যু থাকিলেই শান্তিয়ে নাথাকে। এইবাবেই গীতাৰ 8 নম্বৰৰ 5 আৰু 7 নম্বৰ শ্লোকত নিজৰ স্থিতি কৈছে, মোৰ ভক্তি কৰা ওম নামেৰে, তেতিয়াহে এইটো প্ৰাপ্ত হ'ব। আৰু যুদ্ধও কৰিব লাগিব, যুদ্ধও কৰা। 8 নম্বৰ অধ্যায়ৰ 8, 9, 10 নম্বৰ শ্লোকত মন্ত্ৰত কোৱা হৈছে যে সেই পৰম অক্ষৰ ব্ৰহ্মৰ সাধনা কৰিব লাগে, তেতিয়াহে তেওঁ প্ৰাপ্ত হ'ব। তেওঁৰ ভক্তি কৰিলে তেওঁ প্ৰাপ্ত হ'ব, তেওঁকে পাব আপুনি। আৰু মোৰ কৰিলে মোৰ ওচৰতে থাকিবা, এইটো নিয়ম হয়। অন্তত যাৰ ভাৱনা ৰৈ যাব, আস্থা ৰৈ যাব, তেওঁকেই প্ৰাপ্ত হ'ব। তাৰ বাবে মন্ত্ৰ ক'ব তত্ত্বদৰ্শী সন্তবোৰে। আৰু সংকেত কৰি দিলে 17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত গীতাজীত সেই ব্ৰহ্মই পৰম অক্ষৰ ব্ৰহ্মক পাবলৈ ওম তৎসৎ, এয়া হৈছে 3টা মন্ত্ৰৰ সাধনা।
ওম হৈছে ব্ৰহ্মৰ ক্ষৰ পুৰুষৰ যেনেকৈ গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনি পুৰুষ আছে ক্ষৰ পুৰুষ অক্ষৰ পুৰুষ পৰম অক্ষৰ পুৰুষ ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ ক্ষৰ পুৰুষটো এই ব্ৰহ্ম তেওঁৰ ওম নাম হয় ওম তৎসৎ তৎ এই অক্ষৰ পুৰুষৰ হয় এয়া সাংকেতিক হয় কোড ৱৰ্ড হয় আৰু অক্ষৰ পুৰুষৰ পৰম অক্ষৰ পুৰুষৰ যি হয় সৎ হয় এই তৎ আৰু সৎ সাংকেতিক হয় কোড ৱৰ্ড হয় এই দাসে ক'ব এই বিশ্বত এই দাসৰ বাহিৰে আন কাৰো হাতত এই মন্ত্ৰ নাই আৰু এই দাসৰ সৈতে পৰিচিত হৈ উপদেশ লৈ কোনোবা নিজে নিজেই সন্ত হৈ গ'ল নাম দিবলৈ ল'লে তেওঁ সকলোতকৈ ডাঙৰ শত্ৰু আপোনাৰ আপুনি বুজা মানুহ আপুনি এইটো ভালকৈ বুজে যে অনা অধিকাৰীৰ হাতেৰে এখন লাইচেন্স বনাই লওক সেইখন ক'তো নচলিব আপুনিও জেলত তেওঁ জেলত শেষত যি ধৰা যেতিয়া পৰিব ইয়াৰ পৰা যেতিয়া শৰীৰ এৰি যাব তেন্তে কোনেও আজি এই দাসৰ বাহিৰে পৰমাত্মাই কাৰো ওপৰত এই আশীৰ্বাদ কৰা নাই প্ৰথমতে মহাপুৰুষে পাইছিল যি তেওঁলোককো নাম দিয়া হৈছিল তেওঁলোকৰ কল্যাণ হৈছিল কিন্তু মানা কৰি দিছিল যে এই মন্ত্ৰ এতিয়া ডিসক্লোজ নকৰিবা धर्मदास तो लाख दुहाई ये सार नाम किते बार ना जाई सार नाम बार जो पढ़ी ये बिचली पीढ़ी हंस नितरही এতিয়া এই বিচলি পিঢ়ি আহি গ'ল পুণ্যাত্মাসকল য'ত আপোনাৰ জন্ম হ'ল প্ৰথম পিঢ়িত পৰমাত্মা স্বয়ং আহিছিলে প্ৰথম চৰণত কলি যুগৰ এতিয়া এয়া মধ্যম পিঢ়ি হয় শেষৰ পিঢ়ি নাস্তিক হৈ যাব যি পাৰ হৈ গ'ল সিয়া গ'ল এয়া 1000 বছৰ চলিব এনেকুৱা কথা নহয় পৰমাত্মাৰ এয়া মাৰ্গ হয় এই সম্পূৰ্ণ বিশ্বত বহুত শান্তি হ'ব যিবোৰ হাহাকাৰ লাগি আছে সেই সকলোবোৰ শেষ হৈ যাব শান্তিত সকলোৱে ভক্তি কৰিব চোৰ ডকাইত সকলো শেষ হৈ যাব কাৰণ আমি পৰিচিত হৈ যাম যদি আজি আমি চোৰ কৰোঁ অহা জনমত আমি গাধ হ'ব লাগিব কোনে সমস্যা আকোৱালি ল'ব অচিনাকি শিশু যাৰ জ্ঞান নাই সিয়ে বিজুলীৰ খোলা তাঁৰডাল চুৱে তেন্তে গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক 8, 9, 10 কোৱা হৈছে যে এই ওম তৎসতৰ তিনিটা মন্ত্ৰৰ জপ হয় আৰু সেয়া ক'ব তত্ত্বদৰ্শী সন্তই যে মই ইয়াৰ লগত পৰিচিত নহয় তেওঁৰ ভক্তি কৰিলে তেওঁই প্ৰাপ্ত হ'ব ইয়াৰ বাবে তত্ত্বদৰ্শী সন্তক বিচাৰি লোৱা পিছত তেওঁ যেনেকৈ ক'ব তেনেকৈ কৰিবা তেওঁ না অৰ্জুন না তেওঁ ক'ব তেতিয়া অৰ্জুনে শেষত হাৰ মানি ক'লে যে ভগৱান মই আপুনি যেনেকৈ ক'ব তেনেকৈ কৰি দিম ভালকৈ কৰি দিলে সেইটোৱে ঠিক আছে এতিয়া কোৱাৰ অৰ্থ এইটোৱেই যে আমি সেই তৎ ব্ৰহ্মৰ পৰা আৰু এই সকলো কৃষ্ণম অধ্যাতন্তে অৰ্থাৎ সকলো অধ্যায়ৰ পৰা আৰু অখিল কৰ্মৰ পৰা এই সকলো কৰ্মৰ লগত পৰিচিত হ'ব লাগিব আৰু সেই তৎ ব্ৰহ্মৰ পৰা এই সকলোৰে লগত পৰিচিত হ'বলৈ আপোনাক তত্ত্ব জ্ঞান শুনোৱা হয় সৎসংগলৈ মাতি এতিয়া পুণ্যাত্মাসকল সৰ্বপ্ৰথমে আমি ভগৱানক চিনি পাব লাগিব আৰু কোন পৰমাত্মাৰ ভক্তি কৰিম অৰ্থাৎ কৰবাত যোৱা কোনো সন্ত আছে সকলোৱে কয় ভজন লোৱা ভগৱান তোমাৰ কামত আহিব সকলোৱে কয় ভক্তি কৰি লোৱা পৰমাত্মাৰ নাম ল'ব লাগে আকৌ নাম কি হয় হৰে ৰাম হৰে কৃষ্ণ 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 হৰে হৰে সীতা ৰাম ৰাধে শ্যাম राधे राधे श्याम मिलवा एया नाम दिया कुआ है गीता और भागवत पढ़े ना पूजे शब्द ठिकाने नू गीता पढ़ा और गीतात मंत्र की कुआ আছে केवल एटाই ओम এই পৰম অক্ষৰ ব্ৰহ্মক পোৱাৰ বাবে তিনিটা মন্ত্ৰৰ জপ আছে ইয়াৰ লগত তেওঁ নিজেই পৰিচিত নহয় তেন্তে গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 8-10 কোৱা হৈছে যে যেতিয়া তত্ত্বদৰ্শী সন্তই তোমাক পাব আৰু তেওঁৰ পৰা এই মন্ত্ৰ প্ৰাপ্ত কৰি আকৌ তেওঁৰ ভক্তি কৰিলে তেওঁই প্ৰাপ্ত হ'ব পৰম অক্ষৰ ব্ৰহ্ম পৰম দিব্য পুৰুষ মানে মূল ৰূপী ভগৱান জড় ৰূপী পৰমাত্মা প্ৰাপ্ত হৈ যাব আৰু সেই পৰমাত্মাৰ য'ত যোৱাৰ পিছত আকৌ সংসাৰলৈ কেতিয়াও কোনো প্ৰাণী নাহে গীতা জ্ঞানদাতাই নিজৰ তথ্য দি আছে গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 আৰু 9 আৰু শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 17 গীতাৰ অধ্যায় নম্বৰ 10 শ্লোক নম্বৰ 2 কোৱা আছে যে তোমাৰ আৰু মোৰ উৎপত্তি বহুবাৰ হৈছে তুমি নাজানা কিন্তু মই জানো আৰু 10 নম্বৰ অধ্যায়ৰ 2 নম্বৰ শ্লোকত কোৱা আছে যে মোৰ উৎপত্তি না কোনো দেৱতাই জানে আৰু না কোনো সিদ্ধই জানে কাৰণ কাৰ সকলো মোৰ পৰা উৎপন্ন হ'ল
মই তেওঁলোকৰ আদি কাৰণ হ'ম। তেন্তে পুণ্যাত্মাসকল, সন্তানে নিজৰ পিতৃৰ উৎপত্তিৰ কথা জানিব নোৱাৰে আৰু পিতৃৰ উৎপত্তি পিতৃৰ পিতৃ অৰ্থাৎ ককা দেউতাইহে জানিব। তেন্তে সেই পৰমাত্মাই স্বয়ং আহি এই ব্ৰহ্মৰ উৎপত্তিৰ কথা কৈছে। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাই স্বয়ং আহি নিজৰ জ্ঞান দিলে আৰু আমাৰ সৎগ্ৰন্থয়ো স্থান স্থানত এয়া প্ৰমাণিত কৰে। কিন্তু সেই সৎগ্ৰন্থক আমি বুজিব পৰা নাছিলো, কাৰণ আমাৰ ওচৰত এই সৃষ্টি ৰচনাৰূপী এই মাষ্টাৰ কি নাছিলে, এই মাষ্টাৰ চাবি নাছিলে আমাৰ ওচৰত। এই সৃষ্টি ৰচনা যি আছে সেয়া সম্পূৰ্ণ আধ্যাত্মিক মাৰ্গক বুজিবলৈ মাষ্টাৰ কি বুলি ধৰা। আৰু যেতিয়ালৈকে এয়া বুজি নাপাবা তেতিয়ালৈকে আমি কোনো সৎগ্ৰন্থকেই বুজি নাপাওঁ। এতিয়া যেনেকৈ গীতা জ্ঞানদাতাই কয় যে মোৰ উৎপত্তিক এই ঋষি আৰু দেৱতা ব্ৰহ্মা বিষ্ণু মহেশ্বৰে নাজানে, কাৰণ তেওঁলোকৰ মোৰ পৰাই উৎপত্তি হৈছে। 10ম অধ্যায়ৰ 2য় শ্লোকত গীতাত কোৱা হৈছে। তেন্তে ইয়াৰ পৰা প্ৰমাণিত হ'ল যে গীতা জ্ঞানদাতা নাশৱান হয়, তেওঁলোকৰ জন্ম মৃত্যু হয়। এয়া ব্ৰহ্ম হয়। শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি ব্ৰহ্মই কৈ আছে। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 তেওঁ নিজেই কয়, ওম ইতি একাক্ষৰং ব্ৰহ্ম বিভাৰণ মম সমৰণ ইয়ে প্ৰিয়াতি তজন্দেহম সয়াতি পৰমাম্যতিম। আৰু আকৌ শ্ৰী শিৱ পুৰাণ গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিতত এয়া 26 পৃষ্ঠাত আছে। নিজেই কয় যে এতিয়া পুণ্যাত্মাসকল, এই পূৰ্ণ আধ্যাত্মিক জ্ঞানেৰে পৰিচিত কৰোৱা এই তাহৰ উদ্দেশ্য। আৰু এয়াই সৎগ্ৰন্থই কয় যে যেতিয়ালৈকে ইয়াৰ লগত পূৰ্ণ পৰিচিত নোহোৱা তেতিয়ালৈকে ভক্তি কৰিব নোৱাৰা। গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 53 কৈছে যে অৰ্জুন, যি সময়ত তোমাৰ বুদ্ধি ভিন্ন ভিন্ন প্ৰকাৰৰ ভ্ৰমিত কৰা বচনৰ পৰা আঁতৰি এই পৰমাত্মা তত্ত্বৰ এই তত্ত্ব জ্ঞানৰ ওপৰত আশ্ৰিত হৈ যাব, অৰ্থাৎ দৃঢ় হৈ যাব, তেতিয়া তুমি যোগ প্ৰাপ্ত কৰিবা। তেতিয়া তুমি ভক্তি আৰম্ভ কৰিবা, আৰম্ভ হ'ব তোমাৰ ভক্তি, তেতিয়া দৃঢ় ভক্ত হ'বা। এতিয়া তোমাক দৃঢ় ভক্ত বনাবলৈ এই আধ্যাত্মিক জ্ঞানক, এই কৃতনাম আধ্যাত্মম, এই সম্পূৰ্ণ আধ্যাত্মিক জ্ঞানৰ সৈতে পৰিচিত কৰাইছো। এতিয়া চাব অলপ, লিংক ইয়াৰ লগত সম্বন্ধিত হৈ গ'ল। শ্ৰী শিৱ পুৰাণ গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত, সম্পাদক হনুমান প্ৰসাদ পোদ্দাৰ। ইয়াৰ 26 নম্বৰ পৃষ্ঠাত দেখুৱাইছো আপোনাক। এবাৰ ব্ৰহ্মাজী আৰু বিষ্ণুজীৰ এই কথাত কাজিয়া হৈ গ'ল বিদ্বেষৰ সংহিতায়া। এজনে কয় মই তোমাৰ দেউতা, ইজনে কয় মই তোমাৰ দেউতা। এয়া 24 পৃষ্ঠাত আছে। তেতিয়া তেওঁলোকৰ যুদ্ধ সমাপ্ত কৰিবলৈ এই কাল ব্ৰহ্মই, যি এক নিজৰ বাস্তৱিক ৰূপত প্ৰকট নহয়, ইয়াৰ মাজত স্তম্ভ থিয় কৰি দিলে, পিলাৰ লিংগ। ইয়াক পাছত শিৱলিংগ বুলি ক'বলৈ ধৰিলে। পিছত তেওঁলোক যুদ্ধ কৰি থিয় হৈ গ'ল। পিছত তেওঁ নিজেই আহি প্ৰকট হৈ গ'ল শিৱ ৰূপত, অৰ্থাৎ সদা শিৱ ৰূপত। যেনেকৈ ব্ৰহ্মা বিষ্ণুৱে পালে তেনেকৈ শিৱ ৰূপত প্ৰকট হৈ গ'ল, তেনেদৰেই লীলা কৰে তেওঁ। এতিয়া 25 পৃষ্ঠাত দেখুৱাওঁ আপোনালোকক। তাৰ লগত অলপ লিংক আছে ইয়াৰ। গীতা প্ৰেছ গোৰখপুৰৰ পৰা বিদ্বেষৰ সংহিত। ব্ৰহ্মা আৰু বিষ্ণুৱে সুধিলে যে প্ৰভু, সৃষ্টি আদি 5 কৰ্তব্যৰ লক্ষণ কি হয়, এয়া আমাক দুইজনকে কওক। ভগৱান শিৱই ক'লে, কাল প্ৰকট হৈ গ'ল ব্ৰহ্ম শিৱ ৰূপত তেওঁলোকক ফাঁকি দিবলৈ। মোৰ কৰ্তব্যক বুজা অতি কঠিন হয়, তথাপিও মই কৃপাপূৰ্বক তোমালোকক তেওঁৰ বিষয়ে কৈ আছো, শুনা। আগলৈ কৈ আছে, এয়া 26 নম্বৰ পৃষ্ঠা। ব্ৰহ্মা আৰু বিষ্ণুক কয় এই কাল ব্ৰহ্মই, পুত্ৰ, তোমালোক দুয়োৰে তপস্যাৰ দ্বাৰা প্ৰসন্ন হোৱা মই পৰমেশ্বৰ। এতিয়া পৰমাত্মাই কয় যে এই য'ত স্বৰূপী নিৰঞ্জন মেহি কৰ্তা ভাই, তেওঁ নিজকে পৰমেশ্বৰ বুলি কৈ আছে ইয়াত। নিজ পৰমেশ্বৰৰ পৰা সৃষ্টি আৰু স্থিতি নামক 2 কৃত্য প্ৰাপ্ত কৰিছে। এই 2 তোমাৰ বহুত প্ৰিয় হয়। এই প্ৰকাৰেই মোৰ বিভূতি ৰূপ স্বৰূপ, অৰ্থাৎ মোৰ দৰে চেহেৰাৰ ৰুদ্ৰ আৰু মহেশ্বৰ, মই নহয় মহেশ্বৰে 2 অন্য উত্তম কৃত্য সংহাৰ আৰু তিৰুভাৱ মোৰ পৰাই প্ৰাপ্ত কৰিছে। কিন্তু অনুগ্ৰহ নামক কৃত্য কোনো দ্বিতীয়ই প্ৰাপ্ত কৰিব নোৱাৰে। আগলৈ চোৱা। ইয়াৰ পৰা সিদ্ধ হৈ গ'ল যে ইয়াত এই পুৰাণৰ যি বক্তা, পুৰাণ যি কয়,
এয়া ব্ৰহ্মা আৰু বিষ্ণুৰ পৰা, ৰুদ্ৰ আৰু মহেশ্বৰৰ পৰা ভিন্ন হয়। এয়া ব্ৰহ্ম হয়, কাল হয়। ইয়াত চোৱা কি কোৱা হয়। এয়া আমি ২৬ নম্বৰ পৃষ্ঠা পঢ়ি আছো। সংক্ষিপ্ত শিৱপুৰাণ বিদ্বেশ্বৰ সংহিতা। এয়া চোৱা, মই পূৰ্বকালত নিজৰ স্বৰূপভূত মন্ত্ৰৰ উপদেশ কৰিছোঁ, যি ওংকাৰ ৰূপত প্ৰসিদ্ধ। এয়া হৈছে মংগলকাৰী মন্ত্ৰ। সৰ্বপ্ৰথমে মোৰ মুখৰ পৰা ওংকাৰ অৰ্থাৎ ওম প্ৰকট হৈছিল, যি মোৰ ৰূপৰ বোধকৰ্তা হয়। ওংকাৰ বাচক হয়, মই বাচ্য হওঁ। এই মন্ত্ৰ মোৰ স্বৰূপেই হয়। প্ৰতিদিনে ওংকাৰৰ স্মৰণ কৰিলে মোৰেই স্মৰণ কৰা হয়। মোৰ উত্তৰৱৰ্তী মুখৰ পৰা অকাৰৰ, পশ্চিম মুখৰ পৰা ওংকাৰৰ, দক্ষিণ মুখৰ পৰা মকাৰৰ আৰু পূৰ্বৱৰ্তী মুখৰ পৰা বিন্দুৰ তথা মধ্যৱৰ্তী মুখৰ পৰা নাদৰ প্ৰকট হৈছিল। এয়া ৫টা হয়। এখনটো পশ্চিম ফালৰ মুখ আৰু এখন উত্তৰ ফালৰ মুখ। এখন পশ্চিম ফালৰ মুখ হয় দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ আৰু পঞ্চম হৈছে বিন্দু। এয়া মধ্য তথা উত্তৰ ফালৰ মুখৰ পৰা বিন্দু আৰু পঞ্চম এয়া নাদ। এই প্ৰকাৰে ৫টা হৈ গ'ল। এক উকাৰ, মকাৰ আৰু আকাৰ, আকাৰ, মকাৰ, উকাৰ আৰু মকাৰ আৰু বিন্দু আৰু নাদ। এয়া ৫ হৈ গ'ল। এই প্ৰকাৰে ৫ উপাদানেৰে যুক্ত হৈ ওমকাৰৰ বিস্তাৰ হ'ল। এই সকলো উপাদানেৰে একীভূত হৈ এই প্ৰণৱ ওম নামক এক অক্ষৰ হৈ গ'ল আৰু এয়া মোৰ মন্ত্ৰ হয়। ইয়াত কোৱা হয় এয়া মোৰ মন্ত্ৰ হয়। ওম এক অক্ষৰ। এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পৰা বেলেগ হৈ ইয়াক কাল ব্ৰহ্মই কৈ আছে শিৱ ৰূপত প্ৰকট হয়। তেওঁ ইয়াত তলত লিখিছে যে ওম নমঃ শিৱায় ই ৫ অক্ষৰৰ মন্ত্ৰ হয়। এয়া ভুল লিখিছে, মূল সংস্কৃতত ক'তো নাই। এতিয়া আমি এয়া চাব লাগিব যে যি এই ওমকাৰ নাম, যাৰ ওম মন্ত্ৰ হয়, ই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পৰা বেলেগ হয়। এয়া শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি গীতাত শ্ৰীকৃষ্ণই কৈ আছে, গীতাত কৈ আছে, ইয়াতো কৈ আছে যে ওম মন্ত্ৰ হয়। এতিয়া ইয়াৰ পৰা স্পষ্ট হৈ গ'ল যে গীতাৰ জ্ঞান এই কালে কৈ আছে আৰু শ্ৰীকৃষ্ণত প্ৰৱেশ হৈ কৈ আছে আৰু ইয়াত কৈ আছে যে মোৰতো এক ওম অক্ষৰ হয়। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁৱেই কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ। সত সাহেব। কি নাম হয় আপোনাৰ? ললিতা জয়বন্দৱী। ক'ৰ পৰা আহিছে আপুনি? পুনে মহাৰাষ্ট্ৰ, ৱাগলি। সন্ত ৰামপাল দেৱ মহাৰাজৰ লগত কেতিয়াৰ পৰা জড়িত? ৭-৮-২০১৬। সন্ত ৰামপাল দেৱ মহাৰাজ জেললৈ যোৱাৰ পিছত আপুনি নাম দীক্ষা লৈছে? হয়। তাৰে আগতে আপুনি কি ভক্তি সাধনা কৰিছিলে? কেৱল শিৱদেৱৰ পূজা কৰিছিলোঁ, বেলেগ একো নাই। কেনেকৈ কৰিছিলে? ব্ৰত আদি ৰাখিছিলে নেকি? হয়, ব্ৰত আদি ৰাখিছিলোঁ, কেৱল মন্দিৰলৈ গৈছিলোঁ। তেন্তে আপুনি সন্ত ৰামপাল দেৱ মহাৰাজৰ লগত কিয় জড়িত হ'ল? কিয়নো বহু বেমাৰৰ সৈতে মই ১০-১২ বছৰ যুঁজি আছিলোঁ। কি বেমাৰ আছিলে আপোনাৰ? মোৰ ৰাজহাড়ত ৩ ঠাইত গেপ আছিলে আৰু যাক মাকৰ হাড় বুলি কোৱা হয়, তাত বাক আছে, কি হয়, আৰু ভূত বাধাও বহুত আছিল। সেইবোৰত পৰিয়ে মই বহু বছৰ পাৰ কৰিলোঁ। জৰা ফুকাও কৰিছিলোঁ, ঔষধো খাইছিলোঁ, মই অতিষ্ঠ হৈ গৈছিলোঁ। এইবোৰত পৰিয়েই মোৰ ৮-১০ লাখ টকা এনেই গুচি গৈছিল। আকৌ এনেকুৱা হ'ল, মই উঠিব পৰা নাছিলোঁ বিচনাৰ পৰা। সেইবাবে মোক মোৰ গোটেই সম্পৰ্কীয় মানুহবোৰে মোক চাবলৈ আহিছিলে যে মানে এই কম বয়সতে ইমানবোৰ বেমাৰ, এইবোৰ চাবলৈ MRI কৰিছিলোঁ আৰু সকলো কৰিছিলোঁ। সেইবোৰত ৰিপৰ্টবোৰ নৰ্মেল আহিছিলে, তথাপিও বেমাৰ ভাল নহৈছিল। আৰু খোৱা লোৱাটো বহুত দূৰৰেই কথা, কেৱল চাহ খাইছিলোঁ আৰু মাজে মাজে দালি ভাত, তাৰ বাহিৰে একোৱে খোৱা নাছিলোঁ। সন্ত ৰামপাল দেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? মোৰ যিজন ডাঙৰ পুত্ৰ, সি ২০০৯ৰ পৰাই জড়িত। সি মোৰ বেমাৰ হোৱা দেখি ক'লে যে সৎসংগ শুনিবলৈ যাবা নেকি? মই ক'লোঁ যে আজি হ'লেও মৰিম, কালি হ'লেও মৰিম, গতিকে এবাৰ লৈ ব'লা মোক। মই গুচি গ'লোঁ। তাৰ পাছত ইয়াত সৎসংগ শুনিব আহিলোঁ। ইমান অসুবিধা হৈছিল, মই বহিব পৰা নাছিলোঁ, ইমান কষ্ট হৈছিল। তেতিয়া মই ক'লোঁ যদি সঁচাকৈ ভগৱান আছে
তেন্তে মোৰ ইয়াত বহি বহিয়েই ঠিক হ'ব। তাৰপিছত মালিকৰ দয়া এনেকৈ হ'ল সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা যে শেষত যেতিয়া তেওঁৰ ৰমেইনী চলি আছিল তাত সেই সময়তে যেন মোৰ শৰীৰৰ পৰা বেমাৰ টানি বাহিৰ কৰি দিলে। 2 মিনিটৰ বাবে যেন মই অচেতন হৈ গ'লোঁ। ইমান বেমাৰ হৈছিল যে মোৰ ল'ৰাটোৱে ভাবিলে মই মাক আনি কিবা ভুলেই কৰিলোঁ নেকি, তাৰ এনেকুৱা লাগিল বেমাৰ বাঢ়ি গ'ল নেকি। কিন্তু নহয়, পৰমাত্মাই সন্ত ৰামপালদেৱ মহাৰাজে মোৰ বেমাৰ বাহিৰ কৰি দিলে। আকৌ তাৰপিছত 2016 মানে 7-8 শেষৰ দিন আছিল। তাৰপিছত আজিলৈকে মই এটা ঔষধো খোৱা নাই, না চেলাইন লৈছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আৰু কি লাভ পালে আপুনি? এই সকলোবোৰ যেনে ধৰক মোৰ ঘৰত ভূত প্ৰেতৰ বাধাই যে অশান্তি দিছিল সেয়াও নাশ হ'ল। আৰু মোৰ ঘৰত এটা সৰু নাতি আছিল, তাকো ভূত প্ৰেতে সদায় আমনি কৰিছিল। তাকো সদায় দেখুৱাব যাবলগীয়া হৈছিল, তাক সদায় খাবলৈ কিবা কিবি দিব লগা হৈছিল। কিন্তু নাম লোৱা মাত্ৰে মই আকৌ তাৰ একদিনো ভূত প্ৰেতৰ বাধা অহা নাছিল, না মোৰ হৈছিলে। আগতে ইমান প্ৰেতৰ বাধা হৈছিলে মোৰ যে মই ইমান চিঞৰিছিলোঁ যে ঘৰৰ সকলো মানুহ সাৰ পাই গৈছিলে আৰু উঠি মোক চাব আহিছিল। কি হ'ল আৰু মোক যদি সোধে তেন্তে মই তেওঁলোকক সেই সময়তে চৰিয়াই দিছিলোঁ। কিন্তু মোৰ একোৱেই মনত নাথাকিছিল। তেওঁলোকে কৈছিলে তুমি মাৰি দিছিলা। মই ক'লোঁ মই কেলেই মাৰিম, মইতো বেমাৰী হয়। কিন্তু এইবোৰ ভূতে মোৰ দ্বাৰা কৰাইছিল। কিন্তু ইয়ালৈ অহাৰ পিছত না মোক প্ৰেতে আমনি কৰিব পাৰিছে, না মোক ভূতে আমনি কৰিব পাৰিছে। আৰু একো বেমাৰো নাই, সকলোবোৰ নৰ্মেল হৈ গৈছে। আৰু কি লাভ হ'ল? এতিয়া এনেকুৱা সৰু সুৰা লাভটো সদায় পৰমাত্মাই দিয়ে আছে সন্ত ৰামপালদেৱ মহাৰাজে। কাৰণ মই টয়লেটলৈকেও যাব পৰা নাছিলোঁ, এতিয়া মই সকলো কাম নিজেই কৰোঁ। আপুনি কৈছিলে যে আপোনাৰ ৰাজহাড়ত যি গেপ হৈ গৈছিলে সেয়া আপুনি কোন কোন ডক্টৰক কোনখন হস্পিটেলত দেখুৱাইছিল? মই সেয়া বহুত ডক্টৰক দেখুৱাইছিলোঁ। আমাৰ যি গাঁৱত আছিল তেওঁলোকক দেখুৱাইছিলোঁ আৰু মেইন হস্পিটেল লাইফ লাইন তাত দেখাইছিলোঁ। আৰু এখন সিদ্ধিবিনায়ক নামৰ হস্পিটেল আছিল তাত দেখুৱালোঁ আৰু চহৰতো দেখুৱালোঁ। আকৌ কিছুমান ডক্টৰে কৈছিলে যে এইটো বেমাৰ তোমাৰ সদায় থাকিব, না ইয়াৰ অপাৰেশ্যন হ'ব না আন কিবা। তেতিয়া মই ক'লোঁ মই কি কৰোঁ এতিয়া, কিবাটো চিকিৎসা নিশ্চয় আছে, বেমাৰ আছে যদি চিকিৎসাও আছে নিশ্চয়। তেতিয়া ক'লে যে নাই ইয়াৰ অপাৰেশ্যন নাই। মই ক'লোঁ ঠিক আছে, ক'লে যে ঔষধ খাই থাকক। তেতিয়া মই ভাবিলোঁ যে যদি এই পৃথিৱীত ভগৱান আছে, মানুহে কয় যদি সঁচাকৈ আছে মই নিশ্চয় পাম, যাতে মোৰ বেমাৰ ভাল হৈ যাওক আৰু ঘৰত সুখ শান্তি হওক। ভগত সমাজক কি বাৰ্তা দিব বিচাৰিব? ভগত সমাজক মই কি বাৰ্তা দিম, মই ইমানো যোগ্য নহয়। মই এইটোৱে ক'ম, কাৰণ মোৰ যিমান ৰিলেটিভ আছে, সম্পৰ্কীয় আছে, তেওঁলোক সকলোৱে জানে যে মোৰ শেষ দিন আছিল। মই মৰিবই ওলাইছিলোঁ যিকোনো প্ৰকাৰে। গতিকে আপোনালোকে সৎসংগ শুনক সাধনা চেনেলত 7:30 পৰা 8:30 আৰু আপোনালোকেও সৎসংগ শুনি প্ৰথমে জ্ঞান লওক, জ্ঞান বুজক আৰু তাৰ পিছত আপুনি নাম দীক্ষা লওক। আপুনি আপোনাৰ স্থানীয় মাৰাঠী ভাষাত সকলোকে কি বাৰ্তা দিব বিচাৰিব? মাৰাঠী ভাষাততো মই এইটোৱেই ক'ম যে যিবোৰ প্ৰব্লেম মোৰ হৈছিল, যেনেদৰে মই মুক্তি পালোঁ ভূত বাধা প্ৰেত বাধাৰ পৰা, ঠিক তেনেদৰে আপোনালোকেও সৎসংগলৈ আহক আৰু ইয়ালৈ আহি নাম উপদেশ লওক আৰু নিজৰ কল্যাণ কৰক। পৰমাত্মাই সকলো সমাধান কৰিব। সন্ত ৰামপালদেৱ মহাৰাজে তেওঁৱে পূৰ্ণ পৰমাত্মা আৰু তেওঁৱে বহুত উপকাৰ কৰিছে। বহুত বহুত ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।